যে যোৱাকালি গোলোকগঞ্জত এটা স্বৈৰাচাৰী আৰু ফেচিবাদৰ এটা জ্বলন্ত উদাহৰণ যোৱাকালি ৰাতি গোলোকগঞ্জত হৈছে। আপোনালোকে দেখিছে যে তাত যি কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছো তেওঁলোকে জনজাতিকৰণৰ দাবীত এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত গোটেই অসম ধৰি দীৰ্ঘদিন ধৰিতো আন্দোলন চলি আছে। বিশেষকৈ আজি কেইদিনমানৰ পৰা কেইবাটাও ছাত্ৰ যুৱ সংগঠন, মৰাণ ছাত্ৰ সন্থা যুৱ সংগঠনেই কওক, মটকেই কওক বা এতিয়া কোচ ৰাজবংশী বেলেগে প্ৰত্যেকেই কৰি আছে। জোৰ প্ৰচেছন কৰিছে, প্ৰতিবাদ কৰিছে, গণতান্ত্ৰিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছে। আৰু যোৱাকালি তাৰ এটা অংশ হিচাপে আক্ৰাছো কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাই গোলোকগঞ্জত এটা জোৰ সমদল তেখেতসকলে বাহিৰ কৰিব বিচাৰিছিল। আৰু সেই বাহিৰ কৰাৰ আগমুহূৰ্ততেই তেওঁলোকক পুলিচে বৰ্বৰভাৱে তেওঁলোকক যোৱাকালি আক্ৰমণ কৰিলে। প্ৰায় 200জনৰো অধিক ছাত্ৰ যুৱক আঘাতপ্ৰাপ্ত হৈছে, বহুতক হস্পিটেলত ভৰ্তি কৰা হৈছে আৰু গোটেই তেজেৰে ৰাঙলী হৈ গৈছে ৰাজপথ। আপোনালোকে বোধ কৰোঁ ভিডিঅ' ফুটেজত দেখিছে যে ইমান নিৰ্মমভাৱে। গতিকে তাৰ SP গৰাকীক তৎক্ষণাৎ ব্যৱস্থা ল'বৰ কাৰণে সকলোৱে দাবী জনাইছে আৰু আজি তাৰ প্ৰতিবাদত তেওঁলোকে ধুবুৰী জিলা বন্ধও কৰিছে। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমি বিজেপি চৰকাৰৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ফেচিবাদী শাসন, এই গণতান্ত্ৰিকভাৱে আন্দোলন কৰা নিৰস্ত্ৰ জনতাৰ ওপৰত, নিৰস্ত্ৰ ছাত্ৰ যুৱকৰ ওপৰত আৰু তেওঁলোকৰ দীৰ্ঘদিনীয়া ন্যায্য প্ৰাপ্য আৰু চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ ভিত্তিতহে তেওঁলোকে এই আন্দোলন কৰিছিলে। গতিকে তাক যোৱাকালি যিধৰণে বৰ্বৰ অত্যাচাৰ কৰিলে, আমি এই সংবাদমেলৰ আৰম্ভণিতেই আমি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আমি তাক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ আৰু SP গৰাকীৰ ওপৰত তৎক্ষণাৎভাৱে কাৰ্যব্যৱস্থা ল'বৰ কাৰণে আৰু এই তাত অপৰিচিতভাৱে যি পুলিচ বাহিনীয়ে আজি আমাৰ গণতান্ত্ৰিক আন্দোলনকাৰীৰ ওপৰত যি আক্ৰমণ চলালে, সেই পুলিচ বাহিনীৰ ওপৰতো যিসকল জগৰীয়া তেওঁলোকৰ ওপৰতো কাৰ্যব্যৱস্থা ল'ব লাগে বুলি আমি দাবী জনাইছোঁ। এতিয়া আমি 2 নম্বৰ প্ৰশ্ন আপোনালোকৰ ওচৰত, প্ৰধানমন্ত্ৰীৰ ওচৰত। আপুনি সকলো মিটিঙতে 2টা কথা কয়। এটা কথা কি কয়? A for আসাম, প্যাৰে ভাই আৰু বেহনো, A for আসাম, মানে একদম আমাৰ আসাম ইংৰাজী আখৰটো যেনেকৈ চবতকৈ প্ৰথমত ভাৰতবৰ্ষৰ 33খন ৰাজ্যৰ ভিতৰত ইউনিয়ন টেৰিটৰী ধৰি অসম আমাৰ চবতকৈ আগত, অসম চবতকৈ ইম্পৰ্টেঞ্চ আমাৰ, সেইকাৰণে A for আসাম। আৰু আপুনি কি কয়? অসমখন মই অষ্টলক্ষ্মীৰ দেশ বনাম, উত্তৰ পূবক আপুনি অষ্টলক্ষ্মীৰ দেশ বনাব। এই কথাবিলাকত আপোনাক মানুহে ভোট দিছিলে, কিন্তু আপুনি অসমীয়া মানুহক এনেকুৱা 2টা কথা কৈ ভোট লৈ আপুনি অসমীয়া মানুহক কেনেকৈ প্ৰতাৰণা কৰিলে? আপুনি এনেকৈ প্ৰতাৰণা কৰিলে। A for আসাম কৈ আজি 10টা বছৰত অসমক A for আসামলৈ নিনিলে, আপুনি আগলৈ নিনিলে, আপুনি পিছুৱাই আনিলে। কেনেকৈ? যে গোটেই ভাৰতবৰ্ষৰ 28খন ৰাজ্য আৰু 8খন ইউনিয়ন টেৰিটৰী, টোটেল 36খন ৰাজ্য, ইয়াৰ ভিতৰত অসমৰ স্থান আপুনি 28 নম্বৰলৈ আনিলে। A for আসাম 1 নম্বৰলৈ নিব লাগিছিলে, আপুনি 28 নম্বৰলৈ আনিলে। কেনেকৈ? জনমূৰি আয়ত। এতিয়া ভাৰতবৰ্ষৰ এই গোটেই ৰাজ্যবিলাকৰ ভিতৰত অসমৰ জনমূৰি আয় হৈছে 1,54,222 লাখ টকা, 22,000। 1 লাখ চমুকৈ আমি ফ্ৰেকশ্যন নকৈ যদি কওঁ 1,54,000 টকা অসমৰ মানুহৰ জনমূৰি আয়। আৰু এইটো কিমান? ভাৰতবৰ্ষৰ 36খন ৰাজ্যৰ ভিতৰত 28 নম্বৰত আমি পৰিছোঁ। আমি 28 নম্বৰত পৰিছোঁ, আপুনি তালৈ নিলে আমাৰ অসমখন। আৰু ইয়াৰ উপৰি আপোনাৰ শিষ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই A for আসাম আপোনাৰ বাণী কি কৰিলে? অসম অষ্টলক্ষ্মীৰ দেশ আপোনাৰ বাণী, আপোনাৰ শিষ্যই কি কৰিলে? অসমক ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ
কাঙাল ৰাজ্যত পৰিণত কৰিলে, আটাইতকৈ দুখীয়া ৰাজ্যত পৰিণত কৰিলে, আটাইতকৈ ধাৰত পোত খাই যোৱা এখন ৰাজ্যত পৰিণত কৰিলে। কিহৰ কাৰণে? যে ভোট লাগে মোক, মানুহক অন্য কাৰণে নহয়, ভোট কিনিবৰ কাৰণে। ভোট কিনিবৰ কাৰণে আঁচনি, অৰুণোদয়, লাখপতি বাইদেউ, মহিলা উদ্যমিতা আঁচনি, গছপুলি ৰোৱা আঁচনি, আপুনি বিভিন্ন ধৰণৰ কৰি টকা নাই হাতত চৰকাৰৰ, গতিকে ধাৰ কৰি ঋণ লৈ, নীতি বহিৰ্ভূতভাৱে ঋণ লৈ আপোনাৰ শিষ্যই এই টোটেল 1,58,000 কোটি টকা, ভাবিলে আচৰিত লাগে। 1,58,000 আমাৰ তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া 2016 চনত চৰকাৰ এৰিছিল, তেতিয়া অসমত ঋণৰ পৰিমাণ আছিল মাত্ৰ 36,000 কোটি টকা। মই ৰেকৰ্ডৰ পৰা কৈছোঁ, তেতিয়া ঋণৰ পৰিমাণ আছিল 36,000 কোটি টকা। আৰু এই 36,000 কোটি টকা ঋণ থাকোঁতে প্ৰথম বিধানসভাৰ অধিৱেশনত আপুনি তৰুণ গগৈক কি তুচ্ছ তাচ্ছিল্য কৰি আপুনি গালি পাৰিছিল যে আপুনি অসম শেষ কৰি থৈ গ'ল, আপুনি ইমান ঋণ লৈ আমাক শেষ কৰি থৈ গ'ল। আৰু তাৰপাছত আপোনাৰ শিষ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভোট কিনিবৰ কাৰণে ঋণৰ উপৰি ঋণ, ঋণৰ উপৰি ঋণ, 15 দিনৰ মূৰে মূৰে ঋণ লৈ আজি অসমখনক 1,58,000 কোটি টকা ঋণৰ বোজা অসমৰ ওপৰত জাপি দি অষ্টলক্ষ্মী দেশত কি কৰিলা? এটা শিশু যদি আজি জন্ম হয়, এই শিশুটিও তাৰ মূৰত দেৱ শিশু, নিষ্পাপ শিশু, সি কোনো পাপ কৰি অহা নাই, মাকৰ গৰ্ভৰ পৰা ওলাই আহিছে। সি কিন্তু মাকৰ গৰ্ভৰ পৰা ওলাই মাটিত কন্দাৰ লগে লগেই তাৰ মূৰত 50,000 টকাৰ ঋণৰ বোজা আপোনাৰ এ ফৰ আছাম, আপোনাৰ অষ্টলক্ষীৰ দেশত আপোনাৰ শিষ্য হিমন্ত বিশ্বই কৰিলে। গতিকে মোদী ডাঙৰীয়া, আপোনাৰ মঙলদৈৰ যোগেদি আমি ৰাইজে আমি আপোনাৰ পৰা আজি জানিব খুজিছোঁ যে আপোনাৰ এ ফৰ আছাম ক'লৈ গ'ল? অসম কঙাল ৰাজ্যত কৰিলে, অসম সকলোতকৈ পিছপৰা ৰাজ্যলৈ আপুনি আনিলে। নাম্বাৰ 2। নাম্বাৰ 3, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।